বাতিল হ'ব মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন 1935। মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ বিধি 1935 বাতিলৰ সিদ্ধান্ত চৰকাৰৰ। আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম ৰিপিলিং বিল 2024ৰ অধীনত বাতিল হ'ব এই আইন। মুছলমান মহিলাক ন্যায় প্ৰদানৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিছে। আনফালে বৰাকৰ উন্নয়নত অধিক গুৰুত্ব চৰকাৰৰ। প্ৰতিমাহে দুবাৰকৈ 2 মন্ত্ৰীয়ে 3 দিন বাহৰ পাতিব বৰাকত। লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ বাবে 401.5 কোটি টকা অনুমোদন কেবিনেটৰ। প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিৰ বাবে 375 কোটি টকা মুকলি চৰকাৰৰ। আঁচনি দুখনে সামৰি ল'ব 66 লাখ পৰিয়ালক। আঁচনিৰ অধীনত লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা। আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত নিৰ্মাণ হৈ থকা 7খন হস্পিটেলৰ বাবে 200 কোটি টকা মুকলিৰ সিদ্ধান্ত। CNG ষ্টেচনত 14%ৰ পৰা 5%লৈ ভেট হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ। বৰাক ভেলীৰ সামগ্ৰিক উন্নয়নৰ বা তাত চলি থকা কামসমূহৰ ক্ষিপ্ৰতা আনিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰতি মাহতে দুগৰাকীকৈ মন্ত্ৰীক সেই ধৰণৰ দায়িত্ব দিয়া হৈছে। আজিৰ কেবিনেটে 401.50 কোটি টকা 50 লাখ টকাৰ অনুমোদন দিছে। এই SOPD ফাণ্ডৰ 401.1 কোটি 50 লাখ টকাৰ BTC চৰকাৰলৈকে আজি অনুমোদন দিয়া হৈছে আৰু তেখেতসকলৰ এই ফাৰ্ষ্ট ইনষ্টলমেণ্টটো দিয়া হ'ল। 66 লাখ পৰিয়ালক আমি এই আঁচনিৰ জৰিয়তে বছৰি 5 লাখ টকাকৈ আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকক আমি যিটো ইঞ্চুৰেঞ্চ দি আছোঁ এইটো পাই আছে। গতিকে এই দুইখন আঁচনিৰ ক্ষেত্ৰত আজি আমাৰ অটল অমৃত ছ'চাইটিয়ে এই দুইখন আঁচনি অসমত ৰূপায়ণ কৰি আছে আৰু আজি তাৰ বাবে 375 কোটি টকা এই আঁচনিৰ কাৰণে মুকলি কৰি দিয়া হৈছে। সময় আজি বিয়লি 2:37। হঠাৎ উত্তৰ প্ৰদেশৰ এটা নিৰ্দিষ্ট স্থান, সেই স্থান টুকুৰাত দুৰ্ঘটনাত পতিত হ'ল অসম অভিমুখী চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰেলখনৰ 4গৰাকী যাত্ৰীয়ে। দুৰ্ঘটনাত আহত হ'ল ৰেলখনৰ আন 25জন যাত্ৰী। ঝিলাহী ৰেল ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। চণ্ডীগড়ৰ পৰা ডিব্ৰুগড়মুখী আছিল ৰেলখন। গোণ্ডা আৰু মানকপুৰৰ মাজত লাইনচ্যুত হয় ডিব্ৰুগড় এক্সপ্ৰেছৰ 12টা ডবা। ৰেলখনত অসমৰ 300 পৰা 400 যাত্ৰী থকাৰ সম্ভাৱনাৰ কথাও তেতিয়া প্ৰকাশ কৰা হৈছিল। গোণ্ডা আৰু মানকপুৰৰ মাজত এই ৰেল দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাৰ পাছতে হোৱা দোৱা লাগে। পাছত অৱশ্যে উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতাৰে চলোৱা হয়। সেই উদ্ধাৰ কাৰ্যৰ অন্তত 25জন আঘাতপ্ৰাপ্ত বুলি ৰেল বিভাগে সদৰি কৰে আৰু 4জনৰ মৃত্যু হোৱা বুলি সদৰি কৰে। কিন্তু মৃতসকলৰ নাম অথবা আহতসকলৰ নাম এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। তাৰ বিপৰীতে যিসকল আন যাত্ৰী আছিল, যিসকল লোক আঘাতপ্ৰাপ্ত হোৱা নাই, তেওঁলোকক অন্য বাহনৰ জৰিয়তে গন্তব্যস্থানলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আনফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স মাধ্যমযোগে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে আৰু সকলোৰে আশু আৰোগ্য কামনা কৰিছে। কিছু ভাষ্য আহিছে। हमने ऑलरेडी मैं ट्वीट कर चुका हूं। रेल दुर्घटना जो हुआ है उसका पहले ब्लास्ट का आवाज भी सुना गया था। पक्का इंक्वायरी होना चाहिए, लेकिन मैं असम का CM का नाते मैं ये बोलना चाहता हूं कि अभी तक असम का कोई लोग और रेल में घायल और इंजर्ड का लिस्ट में अभी तक नहीं है, लेकिन हम परिस्थितियों का ऊपर हम नजर रखा हुआ हूं। मेरा चीफ सेक्रेटरी इज इन टच विद चीफ सेक्रेटरी UP एंड द जनरल मैनेजर ऑफ द रेलवेज। 2:30 बजे के करीब में हादसा हुआ है। हाँ। चंडीगढ़ डिब्रूगढ़ एक्सप्रेस में गोंडा से करीब 20 किलोमीटर आगे है ये जी। तो बता रहे मनकापुर अभी यहाँ से 5 किलोमीटर है। हाँ।
और 2 बोगियां तो एकदम से ऐसे पलट गई हैं। एक बोगी ऐसे लगी है, बाकी तो आप देख ही सकते हैं पटरियों की क्या हाल है। पटरियां खिसक चुकी हैं यहाँ पे। कैजुअलिटी भी हो सकती है, अभी उसको मालूम नहीं है। लोग अपनी जान बचा करके कैसे कैसे निकल रहे हैं। बचाव के लिए क्या व्यवस्था हुई है अभी तक? अभी तो हम खुद ही निकल के आए हैं, अभी देखा नहीं है शायद, लेकिन शायद एम्बुलेंस वगैरह आ रही है क्या? जी ऐसा सुनने में आया। थैंक यू। আমি নৰ্থ ইষ্টাৰ্ণ ৰেলৰ পৰা যে প্ৰাইমেৰী ইনফৰমেশ্যন যি পালোঁ কি 15904 চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ গণ্ডা ষ্টেচন উত্তৰ প্ৰদেশৰ গণ্ডা ষ্টেচনত ডিৰেইল হৈছে। প্ৰিলিমিনাৰী ইনফৰমেশ্যন 4টা বা 5টা বগী ডিৰেইল কৰিছে আৰু আমাৰ যি ইনফৰমেশ্যন এতিয়ালৈকে আছে এজন ডেথ আৰু 7 ইঞ্জুৰিজ। আমি এই ডিৰেইলমেণ্টৰ ৰিলেটেড হেল্পলাইন নাম্বাৰ আমি কেইটামান মুকলি কৰিছোঁ, আপোনালোকে নাম্বাৰটো এবাৰ নোট কৰি ল'ব। নিউ তিনিচুকীয়া নম্বৰ হ'ল 9957555959, ডিব্ৰুগড় নম্বৰ হ'ল 9957555960, আপোনাৰ কোকৰাঝাৰ নম্বৰ হ'ল 9046007023, গুৱাহাটীৰ আমাৰ 3টা নম্বৰ আছে 03612731 621 622 আৰু 623, আৰু আপোনাৰ লামডিং হেল্পলাইন নম্বৰ হ'ল 03674 263 120 আৰু এটা হ'ল 03674 263 126। এই ডেটাটো এতিয়াও অহা নাই, আমি আহিলে আমি আপডেটটো দি দিম। দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ পৰা বহু যাত্ৰী উদ্ধাৰ হৈছে আৰু অন্য ৰেলেৰে তেওঁলোকক লৈ যোৱা হৈছে। অসমৰো একাংশ যাত্ৰী আছে আৰু অসমৰ যাত্ৰীসকলৰ সৈতে আমাৰ সাংবাদিক দীপাংকৰ দাস আছে। এক ৰিপৰ্ট আগবঢ়াইছোঁ। উত্তৰ প্ৰদেশৰ মানকাপুৰত যি ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে তাৰ ইতিমধ্যে তথ্য বা গোটেই খবৰ আপোনালোকে লাভ কৰিছে, কিন্তু এই শিহৰণকাৰী ঘটনাৰ স্বচক্ষুৱে এই বিশেষ অভিজ্ঞতা আহৰণ কৰা বিশেষ এহাল পিতৃ আৰু কন্যাক এই মুহূৰ্তত মই দেখিবলৈ সক্ষম হৈছোঁ। তেওঁলোকে সেই শিহৰণকাৰী ঘটনাৰ কিছু বৰ্ণনা আপোনালোকক এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে জনাব। ভণ্টি, কি হৈছিল গোটেই ঘটনাটো? এটা আচৰিত ঘটনা যদি চোৱা যায়, ৰেল যাত্ৰাৰ মাজত এটা চক খাব লগাৰ নিচিনা এটা পৰিৱেশ আছিলে। কি হৈছিলে? মানে মই শুই আছিলোঁ, মই একো ভালকৈ গমেই নাপাওঁ। উঠিছোঁ, তাৰপিছত দেখিছোঁ মানুহখিনি ওপৰৰ পৰা পৰি আছে, চব মানে ট্ৰেইন পূৰা হিলি গ'ল আৰু তাৰ ৰেলৱে ট্ৰেকৰ পৰা পূৰা মানে উল্টি হৈ গ'ল। অকল আমাৰ ডিব্বাটো মানে বচি আছিলে। চণ্ডীগড়ৰ পৰা গুৱাহাটী ডিব্ৰুগড় অভিমুখী আছিলে। ক'লৈ যাম বুলি আহিছিলে ট্ৰেইনখনত? শিমলুগুৰি মানে সোণাৰী ডিষ্ট্ৰিক্ট। আৰু সেই বিশেষ ৰেলখনৰ যাত্ৰী আছিলে এই পিতৃ কন্যা আৰু সেই শিহৰণকাৰী। সঁচাকৈ খুব আচৰিত আছিলে গোটেই অভিজ্ঞতা আপোনালোকৰ বাবে। এতিয়া কি কৰিব, ক'লৈ যাব? এতিয়া অযোধ্যালৈ যাম, তাত থাকিম ৰাতি তাত থাকি কালি চাওঁ কোনফালে বা সুবিধা হয়, তেতিয়াহে যাব পৰা হেৰি কৰিম। দুৰ্ঘটনাস্থলীত বহু পলমকৈ ৰেস্কিউ টিম গৈ পাইছে। আপোনালোকে তাৰ পৰা খোজকাঢ়ি আহিবলগীয়া হ'ল প্ৰায় 10-15 কিলোমিটাৰ এই মানকাপুৰলৈকে। কোন ঠাইত হৈছিলে এই ঘটনাটো? কেনেকুৱা তাৰ এলেকাটো কেনেকুৱা আছিলে? এই গাঁৱৰ পথাৰৰ এলেকা, ইফালে কুঁহিয়াৰ খেতি, ইফালে কুঁহিয়াৰ খেতিৰ মাজতে হৈছে। খাল আছিলে, বহুত ডাঙৰ খাল ছাইডত, কেইবাটা দিবা তাত পৰিলে। বহু মানুহ ইনজিউৰ্ড হৈছে, দেখিছা? হয়। কি দেখিলা তাতে? মানুহখিনি পূৰা মানে চব কান্দি মেলি চিঞৰি আছে, এইপিনে গৈছে আৰু মানে কোনো হেল্প কৰিব অহা নাই। মানে হেল্প কৰা কোনো মানুহ নাছিলে? পিছলৈ বহুত ট্ৰেইন আমি যোৱা দেখিলোঁ, ৰেস্কিউ কৰিবলৈ গ'ল। তাৰপিছত বহুত প্ৰায় এঘণ্টামানৰ পিছতহে গৈছে। এঘণ্টা পলম হ'ল? এঘণ্টামান পাছতহে গৈছে। ক'ৰবাত আঘাত পাইছে নেকি কিবা? নাই, আমি আঘাত পোৱা নাই। আমাৰ বাচিলে, আমাৰ ডিব্বাটোত বাচিলে মানুহখিনি। কিমান মানুহ আছে এনেকুৱা অসমীয়া গুৱাহাটীলৈ যোৱা, ডিব্ৰুগড়লৈ যোৱা? ডিব্ৰুগড়লৈ যোৱা আমাৰ ডিব্বাটোতে আছিলে 4-5জন মান মানুহ আছিলে আমাৰ ডিব্বাটোত। ডাঙৰ অভিজ্ঞতা যদি তোমাৰ জীৱনৰ ক'বলগীয়া হয়। এতিয়া অযোধ্যাত থাকিবা, গোটেই ৰুটবোৰ বন্ধ হৈ গৈছে। এতিয়াও আমি যদি জনাওঁ তেতিয়াহ'লে বস্তিৰ পৰা তাৰ আগৰ ষ্টেচনটো আছিলে খড়গপুৰ, তাৰপিছত বস্তি, তাৰপিছত মানকাপুৰ, আৰু মানকাপুৰৰ আগত সেই গোণ্ডা নামৰ সেই জাংচনটো, অৰ্থাৎ সেই গোণ্ডাৰ পৰা প্ৰায় 17 কিলোমিটাৰ দূৰত্বত থকা সেই বিশেষ ষ্টেচনটো পোৱাৰ আগমুহূৰ্তত সেই দুৰ্ঘটনাটো ঘটিছিল। ট্ৰেইন কেতিয়া ওলাইছিল চণ্ডীগড়ৰ পৰা? ৰাতি 11:35। 11:35। আৰু কিমান সময়ত এক্সিডেণ্টটো হ'ল? দিনত 2 বজাত। প্ৰায় কিমান সময় আপোনালোকে তাত আবদ্ধ হ'বলগীয়া হ'ল? প্ৰায় সেইখিনিৰ পৰা 7 কিলোমিটাৰমান খোজকাঢ়ি আহোঁতে কমেও 2 ঘণ্টামানে লাগিলে আমাৰ। ইমানে মানে দিগদাৰ পাইছোঁ আহোঁতে। কিমান মানুহ ইনজিউৰ্ড হৈছে দেখিছে? ইনজিউৰ্ড হৈছে ভালেমান মানুহ। খালত সোমাই গৈছে নে, এতিয়া তাৰ ভিতৰত কিমান হৈছে সেইখিনিতো দেখা নাই। পথাৰ আছিল নেকি? কিমান মানুহ দেখিছে ইনজিউৰ্ড হোৱা? দেখা নাই মই, মানে এটাটো সোমাই গ'ল ন, পূৰা খালত সোমাই গ'ল। সেই ভয়ংকৰ শিহৰণকাৰী সেই দুৰ্ঘটনাৰ কিছু সাক্ষী তেওঁলোকৰ মুখেৰে আপোনালোকে শুনিছে। গতিকে অনুমান কৰক কিমান শিহৰণকাৰী আছিলে এই ৰেল দুৰ্ঘটনা, কাৰণ
গুৱাহাটী অভিমুখী অৰ্থাৎ ডিব্ৰুগড় চণ্ডীগড় এই যিখন এক্সপ্ৰেছ এই এক্সপ্ৰেছখনে আজি লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈছে কিমান দবা বাগৰিলে কিমান দবা কৰা দেখিলে 4-5টামান দেখিলোঁ আমি তাৰপৰাতো গুচি আহিলোঁ আৰু সিহঁতৰ তথ্য কিবা কিমান ঢুকাইছে কিমান ঢুকাইছে কিবা গম পাইছে ঢুকোৱাটো নাজানো এনেই শুনিছোঁ 4-5জনমান ঢুকাইছে বুলি ৰাস্তাত আহি পেলাই সঁচাকৈ আমি সেই বালেশ্বৰৰ যিটো উৰিষ্যাৰ দুৰ্ঘটনা তাৰ পিছত যদি চোৱা যায় তেতিয়াহ'লে আন এটা শিহৰণকাৰী ৰেল দুৰ্ঘটনা যিটো ঘটনাই কিন্তু সমগ্ৰ ভাৰতবৰ্ষকে এক প্ৰকাৰ জোকাৰি গৈছে পুনৰ ভাৰতীয় ৰেলৰ সেই নগ্ন ছবিখন পুনৰ পোহৰলৈ আহিছে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কৰি কৈছিল 860জন শ্বহীদৰ গুৰুত্ব প্ৰদান নকৰি 8-9জনৰ বাবে কা বলবৎ কৰাটো কিমান প্ৰযোজ্য চৰকাৰৰ গাফিলতিৰ বাবে এনআৰচি ভিতৰত নথকা সত্ত্বেও আজি এনআৰচি ভিতৰত সোমাবলৈ চেষ্টা কৰিব লাগে কিন্তু এইখন চৰকাৰ কা আইন জৰিয়তে তেওঁলোকৰ ওপৰত আজি বাংলাদেশে এটা দাগ লগাবলৈ বিচাৰিছে আমি তাৰ বাবে এখন চৰকাৰৰ নীতি নিয়ম ওপৰত আজি আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম গৌৰৱ গগৈৰ মন্তব্যক উভতি ধৰিলে বিধায়ক দিগন্ত কলিতা আৰু হেমাংগ ঠাকুৰীয়াই দুই বিধায়কে এখোজ আগুৱাই গৈ গৌৰৱ গগৈক বুৰঞ্জীৰ কথা জনাৰ বাবে দিলে পৰামৰ্শ সেই শ্বহীদৰ যদি ইতিহাসটো তেখেতে জানে কংগ্ৰেছৰ দিনতে হৈছিল সেইটোতো তেখেতে চাব লাগে কথা তেখেতে বুজিব লাগে তেখেতে সেইকাৰণে বুৰঞ্জী নাজানে ইতিহাসটো নাজানে কাৰণে তেখেতে এনেকুৱা ধৰণৰ কথা কোৱা বুলি মোৰ ভাৱ হৈছে গৌৰৱ গগৈ ডাঙৰে নিজে নিজে ইতিহাস তেওঁ দেখুৱাই দিছে কংগ্ৰেছৰ ইতিহাস যে কংগ্ৰেছে যে 855জন শ্বহীদ কৰিছিলে এইটো গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ ভাষ্যত ওলাই আহিছে উল্লেখযোগ্য যে দিছপুৰে এতিয়া কাক চূড়ান্ত শিলমোহৰ মৰাৰ পিছত কাক লৈ বিৰোধী আৰু শাসকৰ এনেদৰে দেখিবলৈ পোৱা গৈছে বাকযুদ্ধ এই বাকযুদ্ধই কি ৰূপ ল'ব সেয়া সময়তহে হ'ব লক্ষণীয় গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাকযুদ্ধ কাক লৈ সমূহ সমৰত গৌৰৱ পবিত্ৰ কংগ্ৰেছ চৰকাৰে হত্যা কৰিছিল 860জন শ্বহীদক অথলে গল 860জন শ্বহীদৰ ত্যাগ কাক লৈ দিছপুৰে শিলমোহৰ মৰাৰ পিছতেই পুনৰ বাকযুদ্ধ তুংগত উঠিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত বুধবাৰে গৌৰৱ গগৈ তীব্ৰ কটাক্ষ কৰি পবিত্ৰ মাৰ্ঘেৰিটাৰ সমালোচনা তেজাল অসমীয়া যুৱকক হত্যা কৰিছিল কংগ্ৰেছ চৰকাৰে শ্বহীদক গুলিয়াই মৰা কংগ্ৰেছৰ সাংসদে শ্বহীদৰ নাম ল'বলৈ লাজ অনুভৱ কৰিব লাগে আছু লুৰিন অথবা অখিল গগৈয়ে ক'লে মানি ল'ম কিন্তু কোনো কাৰণতে হজম কৰিব নোৱাৰি গৌৰৱৰ ভাষ্য গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে গৌৰৱ গগৈ পাৰ্টিটোৱে আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'বলৈ লাজ লগা নাই এইটোতো অদ্ভুত কথা এটা মই অখিল গগৈ ক'লে শুনিম মই হয়তো লুৰিণজ্যোতি গগৈ ক'লে শুনিম সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম গৌৰৱ গগৈ কেনে নিৰ্লজ্জভাৱে 860জন শ্বহীদৰ কথা কৈছে তেওঁলোকে গুলিয়াই মাৰিছিল গতিকে তেওঁৰ বক্তব্য অতি লজ্জাজনক তেওঁলোকৰ কথা পাতিবই নাপায় আমি শ্বহীদৰ কথা উচ্চাৰণ কৰিবলৈ তেওঁলোকে সাহস কেনেকৈ কৰিলে আচৰিত কথা মঙলবাৰে দিছপুৰত কা বলবৎ কৰাৰ নিৰ্দেশনাক লৈ গৌৰৱ গগৈ ক্ষোভ প্ৰকাশ কৰি কৈছিল 860জন শ্বহীদৰ গুৰুত্ব প্ৰদান নকৰি 8-9জনৰ বাবে কা বলবৎ কৰাটো কিমান প্ৰযোজ্য নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে পৰম্পৰাগত হিন্দু বিবাহৰ ব্যাখ্যা দাঙি ধৰে পৰম্পৰাগত হিন্দু বিবাহক গুৰুত্বপূৰ্ণ আখ্যা দি তেওঁ কয় ই এজন লোকৰ জীৱনত সমাজ কৰ্তব্য আৰু আধ্যাত্মিকতাৰ সংযোগ ঘটায়
তেওঁলোকে পুত্ৰৰ বিবাহত ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাগত হিন্দু বিবাহৰ ঐতিহ্যৰ পূৰ্ণ প্ৰতিফলন ঘটায় আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো পত্নী নীতা আম্বানীৰ পৰিকল্পনা মতে সুকলমে সম্পন্ন হৈ যায় বুলি উল্লেখ কৰে। Our most valued family, friends and guests, especially our friends from around the world who have come from a long distance. Good evening. We have with us as our special guests today our spiritual and religious leaders. They have come specially to bless Anant and Radhika. Aap sabko mera sadar pranam aur khub khub swagat. To all our guests today, on behalf of Neeta and me, I have to say that the Bharat took over and we could not welcome you as we would have liked to from our heart. So my apologies. We wanted to welcome each and every one of you, and I take this opportunity that Neeta, I, along with Shaila and Viren, welcome each and every one of you with a warm heart. In the Indian tradition, marriage is between two individuals, whereas a wedding is between two families and all their friends and near and dear ones. Therefore, we are profoundly grateful to all of you for sharing our joy and excitement at the auspicious wedding of Shubh Vivah Sanskar of Anant and Radhika. This is the final and the most auspicious ceremony of their divine union and the last wedding in our family. Neeta has worked very hard to curate a deeply immersive experience of India's rich culture and a spirit of a traditional Indian wedding. Over the next 2 days, participate wholeheartedly in the festivities and enjoy them to your heart's content. I am sure all of us together will make memories that will last forever. I must say that we have started well. I was overjoyed to see many of you dance rapturously in the Bharat ceremony as a part of the groom's procession. And only I thought that I could dance with my granddaughter, but Boris beat me to it. He had 2 daughters with him and he did a great job, Boris. So that truly was a hurricane, wasn't it? Now the calm has descended. It's time for the sanctified rituals of a traditional Hindu marriage in the presence of all our loved ones and well-wishers like you. On this long-awaited occasion, I invoke with utmost devotion the blessings of our Kul Devta, our Gram Devta, and Ishta Devta, and all the elders of the Ambani and the merchant families. The first to bless Anant and Radhika will be their doting grandparents, those who are with us today and those who are in heaven. Today I pray to the Almighty that Radhika and Anant be so blessed that their life together is filled with sukh, swasthya, samriddhi and safalta, happiness, health, prosperity and success. I also pray for the good health and the limitless happiness and the boundless success for each and every one present here, and your blessings for Anant and Radhika. On this auspicious day, together with all of you, we invoke Panch Tattva, the 5 foundational elements of Mother Nature that nurture all life on planet Earth so that they offer strength and sustenance to the couple. Sanatan Dharma में विवाह को जीवन का सबसे महत्वपूर्ण संस्कार मानते हैं. अनंत काल से विवाह व्यक्ति को समाज से, धर्म से और अध्यात्म से जोड़ता है. When marriage is performed according to the Sanatan Vidhi, it acquires the divinity of celestial unions. Just as Lakshmi resides in Vishnu's heart, Anant will always keep Radhika in his heart. This will make their married life beautiful, blissful, smooth, and cultured. The Vedas regard marriage as a duty towards humanity. Marriage is the basis of a family. Family
is the basis of community, and community is the basis of society and the larger human family. Marriage thus becomes the most essential guarantor of the continuity, cohesion, and well-being and progress of the human race. Therefore, the matrimony of Anant and Radhika commits them to serve humanity as a whole. Friends, guests, ladies and gentlemen, the air is filled with spiritual aroma. Gods and goddesses have descended from heaven into this Vaikunt Lok. All of you have settled. And now, with your blessings and good wishes, let us begin the most pious ceremony of Shubh Vivah. Thank you. Jai Shri Krishna. আৰু এতিয়া সময় হৈছে ছুপাৰ প্ৰাইমৰ পৰা বিদায় লোৱাৰ কিন্তু বিদায় পৰত আগবঢ়াইছোঁ হেডলাইনছ।